মূল্যবৃদ্ধিৰ বিৰুদ্ধে ডিগবৈত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ। ইন্ধনজাত আৰু অত্যাৱশ্যকীয় জীৱনদায়িনী সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডিগবৈ আঞ্চলিক সমিতিৰ উদ্যোগত ডিগবৈত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ডিগবৈ পুলিচ পইণ্টৰ সমীপত অনুষ্ঠিত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত পেট্ৰল, ডিজেল, ৰন্ধন গেছৰ লগতে চাউল, দাইল, মিঠাতেল, শাক-পাচলিকে ধৰি সকলো নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিক লৈ চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। বিক্ষোভৰ ফলত পুলিচ পইণ্টৰ চৌপাশৰ যান-বাহন চলাচল কিছু সময় ব্যাহত হয় যদিও পৰিস্থিতি সম্পূৰ্ণ শান্তিপূৰ্ণ আছিল। অতি শীঘ্ৰে চৰকাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ওপৰত পদক্ষেপ ল'বলৈ দাবী জনায়। দৈনন্দিন কৰ্ম কৰি জীৱন-যাপন কৰাসকলে মূল্যবৃদ্ধিৰ পৰা সকাহ পায় তাৰ ওপৰত চৰকাৰক দৃষ্টি নিক্ষেপ কৰিবলৈ আহ্বান জনায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডিগবৈ আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলে। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ প্ৰতিবেদন, পাব্লিক টিভি অসম। তিনিচুকীয়া জিলা সমিতিৰ নিৰ্দেশক্ৰমে সমগ্ৰ তিনিচুকীয়া প্ৰতিখন আঞ্চলিক সমিতিৰ লগতে আজি আমি ডিগবৈতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বৰ্তমানে চলি থকা মূল্যবৃদ্ধি ব্যাপক মূল্যবৃদ্ধিৰ প্ৰতিবাদত আমি আজি এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আপোনালোকে গম পাইছে যে প্ৰতিদিনে তেলৰ দাম এই 10 দিনৰ ভিতৰত 4বাৰকৈ তেলৰ দাম বৃদ্ধি পাইছে। এই তেলৰ দাম বৃদ্ধি পোৱাৰ পাছত যি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বা ধৰি অন্যান্য যিবিলাক বস্তু আছে প্ৰতিটো বস্তুৱে আজি অতি দ্ৰুতগতিত তাৰমানে দাম বৃদ্ধি পাবলৈ ধৰিছে। গতিকে আমি এই মূল্যবৃদ্ধি অতি সোনকালে দাম কমাবৰ কাৰণে আমি এই কাৰ্যসূচী আজি ৰূপায়ণ কৰিছোঁ। আপোনালোকে গম পাইছে যে আমাৰ ইয়াত নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্ত লোকসকল যিসকল দৈনন্দিন কাম কাজ কৰি চলি আছে তেওঁলোকৰ আজি চলিবলৈ দেৰি হৈছে। তেওঁলোকৰ বাজেটৰ চব খেলিমেলি হৈ গৈছে। গতিকে এইবিলাক চিন্তা চৰ্চা কৰিবৰ কাৰণে আমি চৰকাৰক আজি দাবী জনাইছোঁ আৰু অতি সোনকালে এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি দাবী জনাইছোঁ যে মূল্যবৃদ্ধিটো নিয়ন্ত্ৰণ কৰিব লাগে।